জলসম্পদ বিভাগৰ জিঅ' বেগৰ নামত ব্যাগুম দুৰ্নীতি। লাহৰীঘাটৰ কাঠনিত অৰাজকতা। মৰিগাঁও জলসম্পদ বিভাগত চলিছে অৰাজকতা। একাংশই নামি পৰিছে বৃহত্তৰ দুৰ্নীতিত। বৃহত্তৰ লাহৰীঘাট অঞ্চলৰ এক দীৰ্ঘদিনীয়া আৰু জ্বলন্ত সমস্যা হৈছে ব্ৰহ্মপুত্ৰৰ বান আৰু গৰাখহনীয়াৰ সমস্যা। ব্ৰহ্মপুত্ৰ নদীৰ বানপানী আৰু গৰাখহনীয়াৰ স্থায়ী সমাধান হ'ব লাগে, কিন্তু দুষ্ট চক্ৰৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা লয় সেয়াহে লক্ষণীয় হ'ব। বালিৰ পৰিৱৰ্তে বস্তাৰ ভিতৰত বস্তা ভৰাই খহনীয়া ৰোধৰ চেষ্টা কৰাটো ৰহস্যজনক। কাৰ ছত্ৰছায়াত চলি আছে এনে অৰাজকতা? জলসম্পদ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি অভিযোগ কৰে মুছলিম ছাত্ৰ সন্থা অসমৰ সভাপতি আছিক ৰব্বানীয়ে। MP আগৰৱালাই যি ঠিকা লাভ কৰিছে সেয়া বাতিল কৰিব লাগে বুলি দাবী জনাই মুছলিম ছাত্ৰ সন্থাই। কাঠনি অঞ্চলত জিঅ' বেগৰ নামত যি দুৰ্নীতি, ভয়ংকৰ দুৰ্নীতি হ'ল, তাক আমি মুছলিম ছাত্ৰ সন্থাই তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু ই ধিক্কাৰজনক। আজি চাওক, বান গৰাখহনীয়াৰ ফলত আমাৰ যি সমস্যা, সেই সমস্যা হৈ থাকিল। আজি এছাম বনিয়া গোষ্ঠীৰ লোকসকলক যি ঠিকা অসম চৰকাৰে প্ৰদান কৰিলে জলসম্পদ বিভাগে, সেই বিভাগৰ তত্বাৱধানতে আগৰৱালা কনষ্ট্ৰাকশ্যনৰ তত্বাৱধানত আজি এই জিঅ' বেগৰ কাম ইয়াত চলি আছিলে। আজি সেই বনিয়া গোষ্ঠীক তেওঁলোকে সন্তুষ্ট কৰাৰ কাৰণে কমিশ্যনৰ অংকত এইসকলক তেওঁলোকে ঠিকাৰ কাম দিছে। আজি সেই ঠিকাদাৰসকলে কি কৰিছে, আজি কাম নকৰি য'ত জিঅ' বেগৰ ভিতৰত হ'ব লাগিছিল বালি, তাত কিন্তু সোমাই দিছে তেওঁলোকে জিঅ' বেগৰ বস্তা। আজি বালিৰ লগতে 4-5টাকে বস্তা ইয়াত আমি ওলাবলৈ সক্ষম হৈছে। আজি আমি ভিডিঅ' দেখা পাইছোঁ, ৰাইজে তেনেকৈ ধৰিছে। গতিকে ই গৰিহণাৰ যোগ্য। আমি জলসম্পদ বিভাগৰ দায়িত্বত থকা মন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ, আপুনি যি নিকা আৰু দুৰ্নীতিমুক্ত কথা কৈ থাকে সেয়া কিন্তু ফুটুকাৰ ফেনত পৰিণত হৈছে। এইসকল যিসকল দুৰ্নীতি কৰি আছে তেওঁলোকৰ এতিয়া দৃষ্টান্তমূলক শাস্তিৰ আমি দাবী বিচাৰিছোঁ। আমি মুছলিম ছাত্ৰ সন্থাই দাবী কৰিছোঁ যেন আজি যিসকলে ইয়াৰ ঠিকা লাভ কৰিছে তেওঁলোকৰ অনুজ্ঞাপত্ৰ বাতিল কৰিব লাগিব বুলি আমি দাবী উত্থাপন কৰিছোঁ। অন্যথা মুছলিম ছাত্ৰ সন্থা বহি নাথাকে। আজি বনিয়া গোষ্ঠীসকলক তেওঁ সন্তুষ্ট কৰাৰ কাৰণে এইসকলক ঠিকা দিয়া বুলি আমি ভাবোঁ। গতিকে এই ক্ষেত্ৰত আমাৰ যি জ্বলন্ত সমস্যা, বান আৰু গৰাখহনীয়া সমস্যা লৈ পেলাই আপোনালোকে কি ৰাজনীতি কৰিব আহিছে নেকি? যুগ ধৰি এই সমস্যা হৈয়ে থাকিব নেকি? নে ইয়াৰ কোনো স্থায়ী সমাধান হ'ব? আজি বিভিন্ন সময়ত বিভিন্ন জাতীয় সংগঠনে কিন্তু দাবী উত্থাপন কৰি আহিছিলে যেন অসমৰ বান গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি ইয়াৰ স্থায়ী সমাধান হ'ব। কিন্তু যি সমাধানৰ পথ আপোনালোকে ওলাইছে, বছৰে ইয়াক খিৰতি গায়ৰ দৰে আপোনালোকে ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে। জলসম্পদ বিভাগ মাত্ৰ বছৰে আপোনালোকে মাথৰি বান্ধিব, জিঅ' বেগ দিব আৰু টকা গোটাৰ মেচিন হিচাপে আপোনালোকে ব্যৱহাৰ কৰিব। ইয়াৰ কিন্তু স্থায়ী সমাধান হোৱাটো কোনো পক্ষেই এইসকলে নিবিচাৰে। গতিকে অনতিপলমে যিসকল এই ভয়ংকৰ দুৰ্নীতিৰ লগত জড়িত সেইসকলক অতি শীঘ্ৰে 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব লাগে। অন্যথা মুছলিম ছাত্ৰ সন্থাই কিন্তু হাতসাৱটি বহি নাথাকে, ৰাইজৰ স্বাৰ্থত গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব। মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমানৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।